ডায়মণ্ড সেটটো ক'ত গ'ল সেই ডায়মণ্ডটো ওপৰত উঠা আকৌ গুড ইভিনিং গুড ইভিনিং আমি কাপোৰ কিমান জাপিম আৰু জাপি জাপি চবে ভাগৰি গৈছোঁ সেইকাৰণে আজি অকণমান নতুন কিবা এটা দেখুৱাবলৈ কাৰণে লাইভ কৰিলোঁ আৰু এইবোৰ হৈছে কি হৈছে আঙুঠি আঙুঠি আমাৰ ভতুৱা হাতত ভাল নালাগে তথাপিও দেখাই দিছোঁ 390 ন 390 শ্বিপিং কিন্তু 100 টকা এক্সট্ৰা হ'ব যদি ইয়াত আহি লয় কপাৰ বেছ খুব ধুনীয়া অসমীয়া জুৱেলাৰী 390 আৰু ডায়মণ্ডৰ আঙুঠি আনিছোঁ ৰ'ব আজি পাব ডায়মণ্ডৰ আঙুঠি ধুনীয়া ডায়মণ্ডৰ আঙুঠি কাপোৰ জাপি জাপি ভাগৰি গৈছে সিহঁতে এইটো কাৰণে নাই ভাবিলোঁ অলপমান শ্বৰ্টকাটত কি দেখুৱাম এইটো হৈছে 390 ৰুপিজ আমাৰ ভতুৱা হাতবোৰ একো ভাল নালাগে হ'লেও দেখুৱাইছোঁ আৰু আঙুলি এটা এনেকৈ পোৱা হ'লে ৰেডিমেড কিনিবলৈ পিন্ধাবলৈ দেখাবলৈ 390 ইয়াৰ আপোনালোকে চাই থওক স্ক্ৰীনশ্বট মাৰি থ'ব পাৰিব 390 বৰ ধুনীয়া থেংক ইউ পুনম বাইদেউ এনেই ভালে লাগিছে মই সেইকাৰণে ভাবিলোঁ দেখুৱাওঁ আৰু কাপোৰৰ লগত মিলাই মুগাৰ লগত এনেকৈ মিলাই মিলাই ল'ব পাৰিব আৰু আছে নেকি আঙুঠি বহুত ধুনীয়া লাগিছে ধুনীয়া আঙুঠিটো ভাল লাগিছে 390 ৰুপিজ আৰু অনলাইনতে 100 টকা এটা বেছি হ'ব কিন্তু ইয়াত মানে সব সাইজে হৈ যাব কিয় ইয়াতে ফ্ৰেকশন খোলা খুলি কৰিব পাৰে এই কি সিস্টেম বুলি কৈছিলে পাহৰিছো ৰব এটো ভাল লাগিছে তো দেখা পাই তো পিন্ধি দেখাছো না মোৰ আঙুলিটো বেয়া দেখিবলৈ কেনে এইটো ভাল লাগিছে এনেকে 390 ৰুপিছত ল'ব পাৰিব আসলে এইবোৰ আমি কিছুমান অসমীয়া গহনা কোপৰ বেছ আমি যে টুৰিষ্টৰ কাৰণে আনি থৈছো যেহেতু দূৰ দূৰণিৰ পৰা টুৰিষ্ট আহে ইয়াতে তেতিয়া ধৰক কাপোৰ এযোৰ ল'বলৈ কাৰণে ইহঁতে নিবলৈ বা অসুবিধা হয় ওয়েট বেছি তেতিয়া মানে জুৱেলাৰী বিচাৰে আৰু এনে বাইদেউহতে মোক অফিচৰ বাইদেউহতে সাজেষ্ট কৰিছে বাৰু টুৰিজম ডিপাৰ্টমেন্টৰ সেইকাৰণে মই ভাবিলোঁ এনেকৈ অসমীয়া গহনা অকণ মানে আনি থৈ দিছো যাতে পিন লৈ যাব পাৰে আৰু ইহঁতে বহুত বেছি হলো দাম হলো নলয় 390 ক'ত বা আছিল এটা 390 এই গ্ৰীনটো ভাল লাগিছে ভাইকে মই তাত নাথাকো দেউলিয়া হৈ গলো হয় বাইদেউ দেউলিয়া আপুনি ইমান মুগা কিনিছে যে মই আৰু নিকিনক বুলি পিন্ধি চাচোন এনেকুৱা আছিলে না আনি দিছো আঙুঠি আৰু ন সেইফালে অকবা টেমাত আছে এইটো ধুনীয়া আছে চাওঁ মুগা যদি কোনোবাই গ্ৰীণ লৈছে বা টছৰ কোনোবা যদি গ্ৰীণ লৈছে আপোনালোকে ল'ব পাৰিলে হয় 390 শিপিং কিন্তু এক্সট্ৰা থাকিব কেলে ইয়াতে তো জানেই আৰু 390 ধুনীয়া লাগিছে আৰু কিবা যদি পছন্দ হয় তেতে স্ক্ৰিনশ্বট মাৰি থৈ দিব আৰু হিমতে আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব এইটো হামৰি দিছো তেন্তে এইফালে সব ধুনীয়াকৈ এনেকৈ সেইটো যে পিন্ধিব লাগিব দে মই পিন্ধি দেখাব এইটো স্যার এইটো একে দাম নেকি 390 এইটো 390 ধুনীয়া ৰেখাবা এনেকৈ দেখাই দিছে এইবোৰ সব হেৰি হয় কানফুলি হয় 390 ৰুপিজ শিপিং এক্সট্ৰা ইয়াত হলে মানে ল'ব পাৰিব আৰু হেমতে সবে কিনকি হৈ গ'ল এইটো ভাল লাগিছে মুগাৰ লগত আৰু দেখোন পদুম ফুলৰো আঙুঠি সব ভাল লাগিছে সিল্কটন অকমান দেখা আজি আৰু এতিয়া ফাইনালি দেখাম ডায়মণ্ড যে বহুত ধুনীয়া হসাকে মোৰ ভাল লাগিছে তুমি আনিছা বলে কৈ দিম ডায়মণ্ডটো দেখা পাই পিন্ধি দেখাচোন যা সব হসাকে ইমান ধুনীয়া লাগিছে এইটো 390 একদম একেবাৰে হসাই ডায়মণ্ড নিচিনা লাগিছে তো পিন্ধি দেখা আঙুলি পিন্ধাচোন মনালিক মাত নহ'লে সোমাই মনালি এনেকৈ আঙুলি ভৰাই দিন আঙুলিটো এনেকৈ বুঢ়া আঙুলিত নহ'ব এইটো অদবিটো পান এনেকৈ বহুত ধুনীয়া ফটোতকৈ বহুত বেছি ধুনীয়া একদম হসা হসি ডায়মণ্ড যেনে লাগিছে কি ডায়মণ্ড কিনিব লাগে আৰু 390 বহুত ধুনীয়া আঙুলিত পিন্ধিলে মানে হসাকে ধুনীয়া লাগে এইবোৰ এনে এক্সট্ৰা ধৰক ৱেডিং পাৰপজ কোনোবাই বিয়াৰ বজাৰ কৰিবলৈ আহে সিহঁতৰ কাৰণে এনে এটা দুটা এক্সট্ৰা কাবাক সৰু সুৰা গিফ্ট দিবলৈ কাৰণে যে লয় এনেকুৱা বহুত ধুনীয়া লাগিছে এইটো ভাল লাগিছে মোৰ ভাগৰো
390 रुपीसत ল'ব পাৰিব এটা ভাল লাগিছে এইটো ভাল লাগিছে আমাৰ এমপি ভাগৰ ৰিং আঙুঠি পিন্ধোৱাটো নিচিনাই লাগিছে এইটো আঙুঠি পিন্ধোৱাটো নিচিনাই লাগিছে গোটেইখিনি 390 আপোনালোকে যদি কোনোবা ল'ব বিচাৰিছে আৰু সাইজৰ ইয়াত কোনো প্ৰব্লেম নহব বহুত ধুনীয়া আঙুঠিকেইটা ডিজাইনটো গোটেই ডায়মণ্ড ডিজাইন 390 এইবোৰ এনে এক্সট্ৰা সৰু সুৰা হেৰিৰ কাৰণে আনা হৈছে আৰু সৰু সুৰা মানে আমাৰ নিজৰো ভাল লাগিছে মই নিজেও ডায়মণ্ড সেট এটা লৈছো দেখাই দিছোঁ যোৱা মোৰ ডায়মণ্ড সেটটো আনি দিছোঁ তলত মই ডায়মণ্ড সেট এটা লৈছোঁ ৰ'ব দেখাম আপোনালোকক এইটো ধুনীয়া লাগিছে গম পাইছেনে বহুত ধুনীয়া একদম ফটো মোবাইলতকৈ বহুত বেছি ধুনীয়া আৰু ময়ো ডায়মণ্ড সেট এটা লৈছোঁ এইটো ভাল লাগিছে আজি ডেনিছে এইবোৰ চব ৰেডি কৰিছে আৰু ডায়মণ্ড সেটটো ডায়মণ্ড নহয় আচলতে কিন্তু ভাল লাগিছে বহুত ধুনীয়া লাগিছে ভাল লাগিছে এনেকৈ আৰু কি দেখাব পাৰোঁ তাৰ ৰেডি হ'ল জানো দে না কিবা এটা দেখাম আৰু এনেকুৱাকৈ দেখুৱাম নেকি খ্ৰীষ্টমাছ চেলত আহিছে গেটে হিউজ ডিছকাউণ্টত 25% এনি অসমীয়া গহনা এটা 25% কপাৰ বেজ জুৱেলাৰী এইটো ভাল ভালবোৰ তলত থৈ দিছোঁ সেই আৰু এটা ডায়মণ্ডো দিছোঁ এইফালে ডায়মণ্ড এইটো সঁচা ডায়মণ্ড নহয় আকৌ ডায়মণ্ড বুলি ভাবি আপোনালোকে এডজাষ্টেবল নেকি হয় কাণফুলিটো সেই আঙুঠিটো এডজাষ্টেবল বহুত ধুনীয়া কিন্তু আঙুঠিবোৰ সঁচাকৈ মোৰ পচন্দ লাগিছে আৰু একদম ডায়মণ্ড ডিজাইনত ভবাতকৈও ধুনীয়া ফটো যদি আপোনালোকে যদি একদম ক্লজত পায় তেতিয়া সঁচাকৈ ক'ব যে 390 সঁচাকৈ ধুনীয়া সৰু সাইজ নাই সৰু সাইজ আছে এইটো সৰু কৰিব পাৰে ডাঙৰো কৰিব পাৰে এইবোৰ গোটেইখিনি যিকোনো হ'লেও বহুত বল লাগে আমাৰ এইটো খুলিবলৈ কাৰণে এইবোৰ এইটো কপাৰ বেছি হয় 1990 কিন্তু ইয়াত আপোনাৰ 25% ডিছকাউণ্ট আছে আৰু এইটো ভাল লাগিছে সঁচাকৈ দেই 1900 এইটো কিমান বা হয় কি হয় এইটো আখৰটো 2590 ইয়াতে আপোনাৰ এডজাষ্ট কৰিব পাৰে সৰি 25% ডিছকাউণ্ট আছে আৰু এইফালে ধুনীয়া এইবোৰ কাপোৰৰ লগত কেতিয়াবা মিলাই আপোনালোকে ইয়াতে ইনষ্টেণ্ট কিনিব লাগিব 1990 रुपीस এটা 25% ডিছকাউণ্ট আছে এইটো 25% ডিছকাউণ্ট আছে আমি গহনাত বৰ বেছি একো হেৰি কৰাই নাই জাষ্ট টুৰিষ্টৰ কাৰণেও সকলোৰ কাৰণে যাতে সুবিধা হওক তাকে ভাবি আৰু বেলেগ বেলেগ কাপোৰো দেখুৱাম বাৰু এতিয়া এইটো কিমান জানো এই বাকচৰ ভিতৰত দেখাত বচাই দে এইবোৰ ধুনীয়া এইবোৰ ল'ব পাৰিব কপাৰ বেজ জুৱেলাৰী এইটো আচলতে এইটো ভাল লাগিছে গুৱাহাটীত গ'লে যাম আহিব বাইদেউ নলিবি পিছফালৰ টেগটো গুচি যাব মানে টেগ লগাই থৈছোঁ আমি পাহৰি যাওঁ যে আকৌ এইটো ভাল লাগিছে আচলতে এইবোৰ যিকোনো ল'লে আপোনালোকে এনি জুৱেলাৰী 25% ডিছকাউণ্ট পাব আৰু জুৱেলাৰী বহুত আছে ইয়াতে গোটেইখিনি ডিছপ্লে কৰিবলৈ আমাৰ জেগা নাই আমাৰ এনেই আমি কাপোৰতহে স্পেচিয়েল সেইকাৰণে সেই তলৰ এটা উলিয়াই দিয়া নাই দেখা পায় সেই নাম যে লালাং কাম কামালাং সেইটো আৰু এইটো ধুনীয়া যিহেতু আপোনাৰ 25% ডিছকাউণ্ট আছে আৰু এইফালে চব বহুত ধুনীয়া এইটো মোৰ পচন্দ হৈছে নিজৰে সঁচাকৈ ধুনীয়া আৰু মোবাইলতকৈ হয়তো বহুত বেছি ধুনীয়া হ'ব ইয়াৰ টেগটো হ'লগৈ আৰু 2500 সামথিং আছিলে ধুনীয়া অসমীয়া গহনা আছে ধুনীয়া লাগিছে আৰু সেই কলা ৰংটো দেচোন 2390 ন এইটো আৰু এইটো ব্লুত ধুনীয়া মোৰ আকৌ এইটো 2390 ইয়াত কিন্তু মণিডাল চাওক খুব ধুনীয়াকৈ এনেকৈ বৰ্ডাৰত গাঠা আছে আৰু ডায়মণ্ডৰ আঙুঠি এটা কোনোবা যদি ইচ্ছা কৰে এনেই অৰ্ডাৰ কৰি চাবচোন
যদি আপোনালোকে ভাবিছে বহুত ধুনীয়া এইটো বহুত ধুনীয়া 390 rupees কিটো মই খুচৰা খুচৰি জেৰ থৈ দিছিলোঁ নথনে তো চিম্পল আৰু কোনোবাই যদি ল'ব বিচাৰিছে এনেকৈ ভালকৈ চাই লওক স্ক্ৰীনশ্বট মাৰি থৈ দিয়ক 390 rupeesত শ্বিপিং এক্সট্ৰা থাকিব অফলাইনৰ কাৰণে 390 একদম দেখিবলৈ যে সঁচা ডায়মণ্ড যেনে লাগে দেই কিন্তু ডায়মণ্ডৰ সমানটো হ'ব নোৱাৰে বাৰু কেতিয়াও এতিয়া আমি ভাবিলোঁ বেছি লাইভ নকৰোঁ অকণমান হ'লেও লাইভ কৰিম এইযোৰ কাপোৰ কিমান হ'ব এইযোৰ কিমান হৈছে হা আৰু এইযোৰ হৈছে গোটেই গাতে হেভি কাম কৰা 15,400 টকাত ল'ব পাৰিব 15,400 টকাত আৰু মই বৰ্তমান লাইভ আহি আছোঁ আমাৰ গুৱাহাটী বিপণীৰ পৰা গুৱাহাটী ডিব্ৰুগড় ধেমাজি তিনিখন বিপণীতে আমাৰ যিহেতু চেল চেলি আছে ধেমাজিত আছে নেকি ধেমাজিত নাই বাইদেউ গহনাটো ধেমাজিত দিয়াই নাই দি পঠিয়াব লাগিব আৰু আজি কটন চিল্ক অকণমান দেখুৱাম আমি কটন চিল্ক দেখুৱাই নাই চাগে চেলত ন 1480 rupees অফলাইন ষ্টৰত আপোনালোকে ভিজিট কৰি 1480 টকাত ল'ব পাৰিব আৰু অনলাইন হ'লে কিন্তু 100 টকা এটা বেছিকৈ দিব লাগিব এইফালে হৈছে 1480 টকা কিবা বেয়া হৈছে মোবাইলটো হেৰিটো ষ্টেণ্ডবোৰ হাত ভৰি নাথাকেতো মানুহেতো বেয়া কৰিব লাগিব 1480 টকাত ল'ব পাৰিব কিন্তু অনলাইন 100 টকা পে কৰিব লাগিব অফলাইন ষ্টৰত আপোনালোকে ভিজিট কৰি এইটো নহয় আকৌ কটন চিল্ক পিয়ৰ নুনি নহয় ডিগটো পিয়ৰ নুনি বাণীটো কেঁচাপাত ডিছকাউণ্ট মাৰচোন কিমান আছে একে ৰেট ল'বি আকৌ তেতিয়া সুবিধা হয় 4,760 টকাত ল'ব পাৰিব 4,760 টকা একে ন এইযোৰ খুব ধুনীয়া ডিগটো পিয়ৰ নুনি বাণী অৰিজিনেল কেঁচাপাত 4,760 টকা ন 4,760 টকা আৰু আমাৰ গুৱাহাটী নম্বৰ হৈছে 9101146547ত আপোনালোকে যোগাযোগ কৰি ল'ব পাৰিব আৰু এইযোৰ হৈছে কটন কেঁচাপাতৰ ব্লাউজ পিচ এবি বাইদেউ মই 42 44 ব্লাউজ বিচাৰি ভাগৰি গৈছোঁ বাইদেউ কি কালাৰত লাগিব 42 44 কওকচোন ৰেড কালাৰত আছে ইয়াৰ দাম হৈছে 3,700 rupees কম হৈ গৈছে ব্লাউজ এবি কেলে তাতে সোনকালে কোৱা নাই মই সেইকাৰণে কমাই দিলোঁ ইয়াৰ দাম হৈছে 1,480 rupees এৰি কটন জোৰা আছে যদি দেখাবচোন এৰি কটন জোৰা দিবাচোন ৰশ্মি 1,480 টকা অনলাইন ষ্টৰত ভিজিট কৰি ল'ব পাৰিব অনলাইন মানে অফলাইন দোকানত আহি অফলাইন চৰি আহি ল'ব পাৰিব আৰু অনলাইন হ'লে 100 টকা এটা বেছি হ'ব 1,480 টকাত ল'ব পাৰিব কটন কেঁচাপাতৰ কালি যে দি পঠিয়াইছিলে ধুনীয়া ধুনীয়া সেইকেইটা দি আকৌ ঘিচা ৱৰ্ক কৰাকেইটা এইযোৰ হৈছে চিল্ক কটনৰ 1,480 টকা 1,580 টকা হ'ব অনলাইন হ'লে আৰু অফলাইনত আহি ল'ব পাৰিব যিসকলে আশে পাশে আছে সদায় আমাৰ ৰেগুলাৰ আমাৰ লাইভ চাই পিছদিনাখন ল'বলৈ আহে তেখেতসকলৰ কাৰণে স্পেচিয়েলি গুৱাহাটীৰ পৰা লাইভ কৰা হয় ৰেড এণ্ড ব্লেক ৰেড আছে বাইদেউ ব্লেকটোহে দৰ্জিদা চিলাই যেন নাই দেখি গম পোৱা নাই ইয়াৰ দাম হৈছে 1,580 টকা অনলাইন ল'লে অফলাইন আহিলে 1,480 টকাত ল'ব পাৰিব এইযোৰ হৈছে 1,580 টকা এনেই 1,480 টকা অফলাইন দোকানত বিপণীত আহি ল'ব পাৰিব এইযোৰ হৈছে কটন কেঁচাপাতৰ খুব ধুনীয়া যোৰা 4,125 টকা খুবেই ধুনীয়া ইয়াত ঘিচা দি কাম কৰা আছে আৰু কাপোৰযোৰ পিন্ধিবলৈ বহুত কমফৰ্টেবল এইটো একেলগে দিবি এইটো আৰু এইযোৰ হৈছে পদ্মিনীত কেঁচাপাত বোৱা 3,300 টকাত ল'ব পাৰিব 3,300 টকাত ল'ব পাৰিব এইযোৰ যে খুব ধুনীয়া এইটো কেঁচাপাত বৈছে অৰিজিনেল এইযোৰ কটনত কেঁচাপাত বোৱা এইযোৰ 4,120 টকা 4,120 টকা ক'লো এইযোৰ হৈছে কটন কেঁচাপাতৰ এইযোৰ ল'ব পাৰিব 4,120 টকা ন 4,120 টকা এই গোটেইখিনি 25 টকা ইয়াত ঘিচা সূতাৰে কৰা আছে আৰু সৰু সৰু পকি চৰাই আছে পকি মানে লাকি বাৰ্ড যিটো বুটা দেখিছে সৰু বুটা নগল বুটা নহয় 4,125 টকাত এইযোৰ ল'ব পাৰিব কটন কেঁচাপাতৰ ইয়াতে ঘিচা আৰু এৰিয়ে দি ফুল কৰা হৈছে 4,125 টকাত যদি ভাল পাইছে স্ক্ৰীনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে
আমাৰ যোগাযোগৰ নম্বৰ হৈছে 9101146547 আৰু এইযোৰ হৈছে কটনত কেঁচাপাত কটনত টচ বোৱা 4125 টকাত ল'ব পাৰিব 4125 টকা হ'ব বাইদেউ ৰেড দিব মই ধেমাজিৰ পৰা কাপোৰ লো গুৱাহাটীৰ পৰা কেনেকৈ লম ব্লাউজ ধেমাজিত আছে মই কৈ দিম বাইদেউ আপুনি একবাৰ প্লিজ হোৱাটছএপত হাই বুলি এটা দি থৈ দিয়কচোন মোক তেতিয়া মই কৈ দিম ব্লাউজ লাগে বুলি আৰু ইয়াৰ দাম হৈছে 1480 টকা অফলাইন অনলাইন হলে 1580 টকা আৰু এইযোৰ হৈছে সিল্ক কটনৰ 1480 টকা অনলাইন হলে কিন্তু 100 টকা এটা বেছিকৈ দিব লাগিব সিল্ক কটনৰ ধুনিয়া কন্ট্ৰাষ্টত ল'ব পাৰিব এইযোৰা কটন কেঁচাপাতৰ দেখাব কটন কেঁচাপাত দেখুৱাইছো বাইদেউ এইযোৰ হৈছে 1480 টকা 1480 रुपीसत ল'ব পাৰিব এইযোৰ হৈছে 1480 টকাত ল'ব পাৰিব 1480 रुपीसत ল'ব পাৰিব 1480 रुपीस এইযোৰ হৈছে 1480 रुपीसत ল'ব পাৰিব 1480 টকাত ল'ব পাৰিব যদি আপোনালোকে ভাল পাইছে স্ক্ৰিনশ্বট লৈ আমাৰ ধেমাজি কাংকান ধেমাজিৰ গুৱাহাটী ব্ৰাঞ্চত আহি নিজে অফলাইন ষ্টৰত ভিজিট কৰি ল'ব পাৰিব এইবোৰ মান ধৰাৰ কাৰণে ভালে 1480 টকা 1480 रुपीस অনলাইন ললে কিন্তু দাম বেছি হ'ব 100 টকা আৰু এইযোৰ হৈছে কটন কেঁচাপাতৰ এইযোৰ অকমান দাম হৈছে নেকি 5000 নেকি কিমান 4875 টকা আৰু এইযোৰ হৈছে সিল্ক কটনৰ ইয়াৰ দাম হৈছে 1480 টকাত ল'ব পাৰিব কিন্তু অনলাইন ললে 100 টকা এটা বেছি 1580 টকাত ল'ব পাৰিব এইযোৰ হৈছে 1480 रुपीस আৰু মই বৰ্তমান লাইভ আহি আছো গুৱাহাটী বিপণীৰ পৰা গুৱাহাটীত আপোনালোকে নিজৰ মন পছন্দৰ বহুতখিনি যেটো আমাৰ সেল চলি আছে হেতু সেলৰ সুবিধা ল'ব পাৰে আৰু আমাৰ সেল শেষ হ'ব 25 তাৰিখৰ দিনাখন আৰু এইযোৰ হৈছে খুব ধুনিয়া সিল্ক কটনৰ 1480 रुपीसত ল'ব পাৰিব অনলাইন হলে 100 টকা এটা বেছি দিব লাগিব অফলাইনৰ কাৰণে 1480 টকা আৰু এইযোৰ হৈছে কটন নুনি আৰু এই কটন নুনি ধুনিয়া জোৰা ল'ব পাৰিব 1980 টকা আৰু অনলাইন হলে 100 টকা বেছি হ'ব তেতিয়া আপোনাৰ 2080 रुपीसত ল'ব পাৰিব কটন নুনিৰ জোৰা আৰু এইযোৰ হৈছে পদ্মিনীত এৰিবোৱা ট্ৰেডিশনালি মিক্সিং ডিজাইনত কৰা 6600 টকাত ল'ব পাৰিব এইযোৰ হৈছে কটন নুনি 2080 টকা ল'ব পাৰিব আৰু অফলাইনত আহিলে ইয়া 100 টকা এটা কম হ'ব কিন্তু বেলেগত নহয় আৰু 2080 টকাত ল'ব পাৰিব আৰু এইযোৰ হৈছে কটন নুনি 2080 টকা গুৱাহাটীৰ পৰা যোৱা কাপোৰবোৰ আপোনালোকৰ ৰেডি টু ওয়্যাৰ নাথাকিব কিন্তু 2080 টকাত ল'ব পাৰিব এই ডিমাসা ডিজাইনৰ হে নতুন জোৰাটো আনিব লাগিছে 5625 টকা এৰি নহয় ই নাজানে অ ৰেখা বাই এই ডিমাসা ডিজাইনটো আনচোন হেটাৰ কাপোৰ কেটা আনচোন অথনি তাত সাইড কৰি থটো ৰব আৰু নতুন ষ্টক দেখুৱাই আছো আপোনালোকক গুৱাহাটীত আমাৰ কি ষ্টক আছে আপোনালোকে চাব পাৰিব কটন কেঁচাপাতৰ 4125 টকা ৰেড কালাৰ ৰেড কাম অৰেঞ্জ টাইপ 4125 টকাত ল'ব পাৰিব এইযোৰ হৈছে 4125 টকাত ল'ব পাৰিব 4125 টকা আৰু এইযোৰ হৈছে খুব ধুনিয়া কটন কেঁচাপাতৰ এইযোৰ কিন্তু লৈ থব পাৰে 4125 টকাত ল'ব পাৰিব আৰু এইযোৰ হৈছে পিয়নুনি গাড়ী দিয়া নহয় এইটো 3800 ৰ হয়তো এইটো সাইড কৰি থছোন এইটো ইয়াত সাইড কৰি থ গুৱাহাটীৰ ডাউনটাউনত সিওডি হ'ব নেকি হ'ব বাইদেউ আপুনি এড্ৰেছটো দি দিব এইযোৰ হৈছে কটন নুনি 2080 रुपीसত ল'ব পাৰিব এইটো ভুল হৈছে 2080 रुपीसত ল'ব পাৰিব আৰু এইযোৰ হৈছে খুবেই ধুনিয়া ডিমাসা ডিজাইনত হয়তো 100ত 100 নহলো 90% পারফেক্ট হোৱাকে আমি বনাইছো গোটেইখিনি হাতে কাম কৰা খুবেই ধুনিয়া জোৰা 10150 টকাত এইযোৰ ল'ব পাৰিব বাইদেউ গুৱাহাটী নাম্বাৰটো আকৌ কোক 9101
46547 9101146547 লব পাৰিব 2080 টকাত এই কটন নুনিৰ ধুনিয়া জোৰা লব পাৰিব আৰু বিশেষ এই সেলত আপোনালোকে সুবিধা লব পাৰে মুগা টস পাত আদি কৰি সকলোখিনি কিমান 10150 টকাত আৰু এইজোৰ কাপোৰ হোৱাইট টসৰ অনলি 1 এণ্ড সিঙ্গল পিছে আছে কোনবা যদি জোৰণত অলপ পিন্ধি যাম বুলি ভাবে লব পাৰে বহুত ধুনিয়া কাপোৰজোৰ 10125 টকা 50 টকা এজু হৈছে কটন নুনি 2080 रुपीसত লব পাৰিব 2080 টকাত লব পাৰিব আৰু গুৱাহাটীৰ পৰা যিবোৰ কাপোৰ আমি দেখুৱাইছো যদি আপোনালোকে লবলৈ ইচ্ছা কৰে 9101146547 ত যোগাযোগ কৰিব লাগিব ইয়াৰ দাম হৈছে 2080 টকা এজু হৈছে খুবেই ধুনিয়া পিওর টসৰ আৰু ইয়াত গুনা হুটা গুটেইখিনি হাতৰ কাম কৰা আছে খুবেই ধুনিয়া ইয়াত ব্ল্যাক কালাৰ নাই কোনেবা যদি জোৰণত ইচ্ছা কৰিলে দিব পাৰিব কইনাক নহলেও লব পাৰিব ইয়াৰ দামটো কিমান 11700 ভাল দামতে হৈছে 11760 টকাত লব পাৰিব এইটো কটন নুনি নেকি এইটো কটন নুনি খুব ধুনিয়া হেভি দি হলেও দামটো কমতে আপোনালোকক দিয়া হৈছে 2080 টকাত লব পাৰিব এজু হৈছে কটন নুনি ধুনিয়া কালাৰ আৰু কটন নুনি বহুতখিনি আছে আপোনালোকৰ কাৰণে 2080 টকাত লব পাৰিব আৰু দোকানত আহিলেতো 1980 টকা আৰু এজু হৈছে 2080 টকা খুবেই ধুনিয়া জোৰা আৰু এইবোৰ যদি লব বিচাৰিছে অনলাইন 9101146547 ত যোগাযোগ কৰিব পাৰে আৰু আমাৰ ধেমাজি ডিব্ৰুগড় গুৱাহাটী তিনিখন বিপণীতে সেল চলি আছে সেইকাৰণে নিজৰ মন পছন্দৰ কাপোৰ আপোনালোকে বাছিব পাৰিব লব পাৰিব আৰু অফলাইন আহি যদি লয় তেতিয়া আৰু বেছি ভাল যিসকলে আহিব পৰা নাই তেখেতসকলেতো অনলাইনে লয় এজোৰ হৈছে কটন কেঁচা পাটৰ 4150 টকাত লব পাৰিব এজোৰ হৈছে কটন কেঁচা পাটৰ খুব ধুনিয়া ঘিসা আৰু এৰি কৰা 4150 টকাত লব পাৰিব 4150 টকাত লব পাৰিব এজো কটন কেঁচা পাট ন বহুত ধুনিয়া কালাৰটো কটন কেঁচা পাটৰ ইয়াত ঘিসা দি কৰা হৈছে মাজৰ বুটা যিবোৰ দেখিছে ঘিসা 4150 টকাত লব পাৰিব হোৱাইট টস ঠিক আছে 4150 টকাত লব পাৰিব হাৰি এটো হাৰিটো কি পাট নিচিনা লাগিছে ভালকে চাই লচোন ৰেশমি হয়তো এজোৰ হৈছে ব্ল্যাকৰ নামচাই প্ৰডাকশনৰ হাৰি 5025 টকা কম হৈছে দামটো 5025 টকা সাইড কৰি দিছো ডিসকাউন্ট দি 5025 টকা আহিছে ন এজোৰ পিওর কটনৰ কাপোৰ অকমান আছিল কোট হুমাই দিলে এতিয়া আমিও বিচাৰিবলৈ পাহৰি থাকিলো এজোৰ হৈছে পিওর কটনৰ খুবেই ধুনিয়া আৰু এজোৰ লব পাৰিব 1800 रुपीसত কিন্তু এনে 1750 তে আপোনালোকক দিছো 1750 रुपीस পিওর কটনৰ দিবাচোন আছে পিওর কটনৰ কাপোৰ কিন্তু দেখাবকে পাহৰিছো 1750 रुपीस এজোৰ হৈছে কটন নুনি 2080 টকাত লব পাৰিব 2080 টকাত লব পাৰিব আৰু মই বৰ্তমান লাইভ আহি আছো গুৱাহাটী বিপণীৰ পৰা 9101146547 যোগাযোগ কৰিব পাৰিব আৰু আমাৰ সেল 25 তাৰিখ দিনাখন ঠিক শেষ হ'ব এজোৰ যে হোৱাইটত খুব ধুনিয়া 2080 টকাত লব পাৰিব 2080 रुपीसত এজোৰ হৈছে 2080 টকাত লব পাৰিব মেখলাখন খুব ধুনিয়া কালাৰ আৰু এইবোৰ আপোনালোকে লৈ থব পাৰে ধৰক এতিয়া নতুন বছৰো আহিছে কাবাক যদি ইচ্ছা কৰে বলে নতুন বছৰ দাদা বো মানে হেৰিত ঘৰত যাবলৈ হল বৌকে আপোনাক দিলে বা মাক দিলে খুৰীক দিলে তেনেকৈ কৈ এজো লৈ থব পাৰে আৰু কম দাম কম হওঁতে যেনেকৈ আমাৰ বেংগলী সম্প্ৰদায়ৰ যে পূজাৰ কাৰণে কেতিয়া বজাৰ কৰে আগষ্ট মাহৰ পৰা বজাৰ কৰে জানে আগষ্টতে অক্সিজেন থাকে তেতিয়া দাম কমতি থাকে বুলি আৰু হেকানে হেতু সুবিধা আপোনালোকে কম মানে এতিয়া অফাৰত যদি ভাবে লৈ থব পাৰে ইয়াৰ সিঙ্গল মেখেলা ইয়াৰ দাম হৈছে 1550 টকা এখন হৈছে সিঙ্গল মেখেলা পদ্মিনী কটনৰ 1550 টকাত লব পাৰিব আৰু এখন হৈছে হাৰি খুবেই ধুনিয়া হাৰি কেখন কিন্তু বহুত ধুনিয়া পিন্ধিবলৈও বহুত আৰাম আৰু ষ্টেণ্ডাৰ্ড আৰু বিশেষকৈ দামটো আমি বহুত ৰিজনেবলত দিছো 5025 টকাত লব পাৰিব গ্ৰীন ফ্লোৰ টসৰ মেখেলা সিঙ্গল ওপৰা যেটা বাইটো সুৱাই নাই এজো হৈছে পিওর কটনৰ 1780 रुपीस বহুত ধুনিয়া এজোৰা কটন হলো লৈ থব পাৰে 1780 रुपीस ডিজাইনে কাপোৰে বহুত ধুনিয়া আৰু এজোৰ হৈছে এবাৰ প্ৰথমবাৰৰ বাবে আপোনালোকৰ কাৰণে লৈ আহিছো আনাৰসৰ জোৰা ইয়াত যদি আনাৰস পাইনাপলৰ জোৰা কোনেবা যদি পিওর কটনত ভাল পায় লব পাৰিব 1750 টকা
আৰু এইযোৰ হৈছে খুবেই ধুনীয়া পিয়ৰ কটনৰ 1780 rupees ব্ৰাইডেল সেকেন্ড আজিটো দেখাব নোৱাৰিম একদম পাটৰ কাপোৰবোৰ বহুত মৰম লাগি গৈছে খুলিবলৈ মন যোৱা নাইগে আৰু ইমান দিনটো খোলা হয় ইহঁতৰ বহুত অত্যাচাৰ হৈছে ইহঁতৰ ওপৰত মুগাক যিমান অত্যাচাৰ কৰিলেও মুগাৰ কোনো পাত্তা নাপায় আৰু যিমান মুগা খুলিছো সিমান যদি পাঠুৱা হলে মৰিয়ে থাকিলে হৈছে ইমানে খোলা হৈছে মুগা আৰু এইযোৰ হৈছে 1780 rupees আৰু এইযোৰ হৈছে পিয়ৰ কটনৰ 1780 rupeesত ল'ব পাৰিব এইবোৰ কালাৰ ফেড অফ যেন দেখে কিন্তু বহুত ধুনীয়া টস দেখাব টসটো বাইদেউ আজি লোৱা নাই আৰু এতিয়া অকণমান এনে আজি অকণমান সোনকালে আজৰি হৈছো সেইকাৰণে ভাবিছো সোনকালে অকণমান লাইভ কৰি আমিও যাওঁগে আৰু ইয়াৰ দাম হৈছে 5025 টকা বহুত ধুনীয়া কটন কেঁচাপাতৰ শাৰী বহুত ভেৰাইটি আছে মানে ভাল লাগে আৰু কাপোৰ কালাৰ কাপোৰ হেৰিবোৰ 5025 টকা আৰু ভাত কাৰ পাল জাগে তেন্তে 5025 টকাত ল'ব পাৰিব আৰু এখনো শাৰী সিল্ক কটনৰ শাৰীবোৰ ধৰক কাবাক যদি গিফট সিপ দিব আছে যে নন স্পিকিং যেকনা আসামিজ যিসকলে নকয় কাবাক দিব লাগে দামো দিবলৈ মন নাযায় এফালে আকৌ নিদিলেও নহয় তেনেকা বিলাকক আপোনালোকে এনে দিব পাৰিব কিন্তু পিন্ধিবলৈ বহুত ভাল হ'ব 1250 টকাত ল'ব পাৰিব আৰু সেলৰ কাৰণে 1250 টকা আহিছে এখনো ল'ব পাৰিব 1250 টকা সেলৰ কাৰণে বিশেষকৈ আহিছে এইযোৰ হৈছে কটন কেঁচাপাতৰ শাৰী বহুত ধুনীয়া চপাই দেচোন শাৰীখন বহুত ধুনীয়া শাৰীখন যে ইয়াৰ দাম হৈছে 5025 টকাত ল'ব পাৰিব আৰু কাৰ পাল ভাত বনা মনালি তই আহো তই লাইভত শেষ হ'ব আৰু হা কিমান এইটো 6375 টকাত এখন শাৰী ল'ব পাৰিব নামচাই প্ৰডাকশন আৰু এইযোৰ হৈছে খুবেই ধুনীয়া পিয়ৰ কটনৰ 1780 rupees আয়ো মাফলাৰটো কোনে অনলাইন কৰিব ন দে হলো মাফলাৰ দেখুৱাই দিছো আৰু ৰেখাবাই আনি দিছে বুলি 350 ইয়াত আহিলেতো 250 ত পাব হৈ যাব আৰু এখন হৈছে পদ্মিনী কটনৰ সিঙ্গল মেখেলা ইয়াৰ দাম হ'ব হেৰি 1550 টকাত ল'ব পাৰিব এখন হৈছে পদ্মিনী কটনৰ 1650 টকা মোৰ ভুল হৈছে দে হ'ব 1650 টকা সৰি আৰু এফালে হৈছে 1650 টকা ল'ব পাৰিব সিঙ্গল মেখেলা 1650 টকা আৰু এফালে হৈছে 1650 টকাত ল'ব পাৰিব আপোনালোকে পদ্মিনী কটনৰ সিঙ্গল মেখেলা আৰু এখন হৈছে এইযোৰ হৈছে খুব ধুনীয়া এইটো অকমান ৰেজেক আছে সেইটো সাইড কৰি দে সিম্পল পিয়ৰ টস জোৰা আছিলে কিন্তু ধেমাজিৰ পৰা দেখুৱাব বাইদেউ আজি আমি ভাবিছো সামৰিম আৰু ইয়াতে বুলি এনেও সামৰিম বুলি কওঁতে 10টা বাজিয়ে গ'ল ইয়াৰ দাম হৈছে 1780 rupees পিয়ৰ কটনৰ ধুনীয়া জোৰা আৰু আজি লাইভ আমি ইয়াতে সামৰিছো শুভৰাত্ৰি আকৌ লগ পাম অহা কাইলৈ